লুটুমাৰী ৰিজাৰ্ভ ফৰেষ্টৰ ফেমিলি আছে 1548। তাৰপিছত হেৰি 5962 বিঘা মাটি। তাৰপিছত অনাৰেবল হাইকোৰ্টৰ 18/8/2025 যোনটো হুকুম সেই মৰ্মে সেইটো কৰা হৈছে। আৰু মেইন যোনখিনি জেগা হৈছে এইখিনি ৰিজাৰ্ভ ফৰেষ্ট হৈছে কান্দাপাৰা, চাংখোলা, বেদাৰীপাৰ, জুৰিপাৰ, মাজগাঁও, পদুমণি, নিমবাগান আৰু অন্যান্য। এতিয়া ইয়াৰে ভিতৰত 1919 চনতে এইটো নটিফিকেশ্যন ওলাইছিলে ৰিজাৰ্ভ ফৰেষ্টৰ। আৰু যোৱা 3 মাহ দিন ধৰি বন বিভাগে তেওঁলোকৰ লগত যিখিনি তেওঁলোকক সা সুবিধাৰ প্ৰয়োজন আছিলে বা তেওঁলোকে ফচল আছে বুলি কৈছিলে সেই ফচল কাটিবলৈ তেওঁলোকক হেৰি দিয়া হৈছে। কিবা তামোল আছিলে বোলে সেইটো কৰিবলৈ দিয়া হৈছে। কিন্তু তাৰ মাজতে এটা দুষ্ট চক্ৰই কি কৰিলে, তেওঁলোকক এটা ভুল আশ্বাস এটা দিলে যে তেওঁলোকৰ হেনো কেছ কৰি পেলাই তেওঁলোকক সেইখিনিক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। তেওঁলোকৰ পৰা টকা পইচা লৈ যে ইয়াতে তেওঁলোকক থাকিব পাৰিব, হাইকোৰ্টত কেছ কৰিছে বা সুপ্ৰিম কোৰ্টত কেছ কৰিব। ইমান নিকৃষ্ট মনোবৃত্তিৰ মানুহ আপুনি চব। উৰিয়াম ঘাটৰ যোনটো কেছ আছিলে সেই কেছৰ কাগজখিনি আনি ইয়াত যোৱা পৰহি ৰাতি বিলাই দিছেহি আহি। এই নিৰক্ষৰ মানুহখিনিক বিভ্ৰান্ত কৰিবলৈ পইচা পাতি ইতিমধ্যে লৈ থৈছে। পইচা পাতি ইতিমধ্যে লৈ পেলাই কৈছে যে হেৰি এইখিনি আপোনালোকৰ কেছৰ ইয়াৰ কাগজ চক ইয়াত আমি কেছ খেলিছোঁ। সেইখিনি মানুহে ৰৈ আছে ইয়াত। যি কি নহওক যোৱাকালি এই কথাষাৰ গম পাই তেওঁলোকক আটক কৰা হৈছে আৰু তেওঁলোকক গোটেই কথাখিনি বুজাই দিয়া হৈছে। যিখিনি মানুহ আছিলে তাৰে ভিতৰত 70% অধিক তেওঁলোকে যোৱাকালিয়ে গুচি গৈছে। বাকীখিনি এতিয়া ক্ৰমান্বয়ে গৈ আছে আৰু মোৰ দৃঢ় বিশ্বাস যে তেওঁলোকৰ লগত সুন্দৰকৈ যোগাযোগ স্থাপন কৰি সুপৰিকল্পিতভাৱে 6টা ব্লকত এই গোটেই বৃহৎ অঞ্চলটো ভগাই ক্ৰমান্বয়ে এই উচ্ছেদ অভিযান আগবঢ়াই লৈ যোৱা হৈছে। আৰু মই ভাবোঁ যে আমি অহা কাইলৈ গধূলিৰ ভিতৰত এই সমগ্ৰ আমাৰ উচ্ছেদ অভিযান আমি সম্পন্ন কৰিব পাৰিম। কিন্তু ইয়াতে এইটো শেষ নহয়, এইটো ক্ৰমান্বয়ে চলি থাকিব। আহ্বান জনাইছিলে মানুহখিনিক নিজে নিজে স্বেচ্ছাই মানে বন বিভাগৰ ভূমি ত্যাগ কৰিবৰ কাৰণে, বেদখলমুক্ত কৰি দিবলৈ। তাৰ প্ৰতি সহায় জনাই বহুতো পৰিয়াল প্ৰায় 70% গুচি গৈছে আৰু তাৰ বাবে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। 70% গুচি গৈছে তেওঁলোকে। 30% তেওঁলোকে এনেই যাবলৈ প্ৰস্তুত হৈছে। কিছুমানৰ পকা ঘৰ আছে, পটককৈ তেনেকৈ হেৰি কৰিব নোৱাৰি। সেইকাৰণে সেই ক্ষেত্ৰতো আমি ধৰি লওক মানৱীয়তাৰ দিশটোৰ প্ৰতি গুৰুত্ব দি আৰু সম্পূৰ্ণভাৱে সেইটোৰ প্ৰতি সজাগ হৈ আমাৰ এই উচ্ছেদ অভিযান আমি আগবঢ়াই লৈ গৈছোঁ। সেইকাৰণে মই উচ্ছেদ শব্দটো মই প্ৰয়োগ কৰিবলৈও মোৰ মনত অকণমান সংকোচ হয়। কাৰণটো হৈছে কি, শান্তিপূৰ্ণভাৱে হৈছে। ৰাইজে কথাষাৰ বুজি পাইছে যে চৰকাৰী মাটি বা ৰিজাৰ্ভ ফৰেষ্ট মানে ৰিজাৰ্ভ ফৰেষ্ট, তাত দ্বিতীয় এটা ৰায় হ'ব নোৱাৰে। আৰু কিবা কাৰণবশতঃ কেতিয়াবা কিছুমান মানুহ বিভ্ৰান্ত হৈছে। কিছুমান মানুহে অকণমান প্ৰয়োজনতকৈ বেছি সেই চালাক মানুহৰ প্ৰশ্ৰয় লৈ বা তেওঁলোকক ভুল কিছুমান আশ্বাসৰ ওপৰত তেওঁলোকে বিশ্বাস কৰি তেওঁলোকে কিছুমান এনেকৈ ৰৈ থাকিলে। সেই কথাখিনি এতিয়া তেওঁলোকে উপলব্ধি কৰিছে। মোৰ দৃঢ় বিশ্বাস যে আমি সদায় গোটেইখিনি আৰম্ভণিৰ পৰা আমি মৰম সাদৰে এই অভিযান আমি কৰিবলৈ আগবাঢ়িছোঁ। আৰু এতিয়াও আমাৰ সেই মৰম সাদৰ বা মানৱতা বোধটো সদায় কায়েম থাকিব আৰু সেই ধৰণে আমি আমাৰ এই উচ্ছেদ অভিযান আগবঢ়াই লৈ যাম। আৰু এই প্ৰায় 6000 বিঘা মাটি আমি অহা কাইলৈৰ ভিতৰত, গধূলিৰ ভিতৰত আমি বেদখলমুক্ত কৰিবলৈ সক্ষম হ'ম।